প্ৰথমবাৰৰ বাবে এনেকৈ এযোৰ কাপোৰ কিনি আনি এনেকৈ কৰিবলৈ লৈছিলোঁ। ভাল লাগিছিলে। ভিডিঅ'টো বহুত দিনৰ মূৰত গেলাৰীত পালোঁ, সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি থৈ দিওঁ, যাতে গেলাৰীত কেতিয়াবা নোহোৱা হৈ গ'লেও ইয়াতে পাম। সেইটো কাৰণে এনেকৈ আঠা লগাই লগাই এনেকৈ ধুনীয়াকৈ বনাই গৈছিলোঁ মই। চাবচোন। আৰু পিন্ধিবলৈ খুব ধুনীয়া হৈছিলে। আৰু যেতিয়া মই পিন্ধোঁ কাপোৰযোৰ, বহুতৰে কমেণ্ট যে মানে এইযোৰ মই বনাব নোৱাৰোঁ, মই বনোৱা নাই, মই বনোৱা বুলি বিশ্বাসে নকৰে কোনেও। এইকাৰণে ভাবিলোঁ ভিডিঅ'টো এনেকৈ দি থৈ দিওঁ। আৰু এইযোৰ প্ৰায় 4-5 ঘণ্টামান লাগিছিলে। লাষ্ট এনেকুৱা দেখিবলৈ হৈছিলে। কাপোৰযোৰ পিন্ধিও খুব ভাল লাগে। আৰু মই ভাবিছিলোঁ আঠাবোৰ এৰিয়ে যায় নেকি, পিছত দেখিলোঁ নাই যোৱা। বহুতবাৰেই পিন্ধিলোঁ, যেনেকুৱা আছিলে তেনেকুৱা হৈয়ে আছে, ধুনীয়াকৈ আছে। আৰু কাপোৰযোৰ দেখিবলৈ খুব ধুনীয়া, কালাৰটোও খুব ধুনীয়া। আৰু তাত মই বগা আৰু হালধীয়া ফুল এনেকৈ দিছিলোঁ। যি হ'লেও নিজে এনেকৈ বনাই কিনি পিন্ধি নিজে চিলাই ভাল লাগে। কেনেকুৱা লাগিছে জনাবচোন।